মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যি 15 দিনীয়া স্ব-শিকন সমল আহিছে তাৰে মই আজি চতুৰ্থ শ্ৰেণীৰ ভাগটোৰ এটা সমাধান প্ৰস্তুত কৰি উলিয়াইছোঁ। তোমালোকে সকলোৱে চাবা বুলি আশা ৰাখিলোঁ। এতিয়া চাই যাবা, মই ইয়াতে ক'ত কি লিখিব লাগে দেখুৱাই যাম। ছাত্ৰ-ছাত্ৰীৰ নাম, ইয়াত তোমালোকৰ নিজৰ নিজৰ নাম লিখিব লাগিব। শ্ৰেণী, ইয়াত তোমালোকে যিটো শ্ৰেণীত পঢ়া, মই যিহেতু চতুৰ্থ শ্ৰেণীৰ ভাগ সমাধান কৰি আছোঁ, ইয়াত চতুৰ্থ শ্ৰেণীয়ে হ'ব। বিদ্যালয়ৰ নাম, ইয়াত তোমালোকে যিখন বিদ্যালয়ত পঢ়া সেই বিদ্যালয়খনৰ নাম লিখিব লাগিব। শিক্ষকৰ নাম, ইয়াত যিজন মেণ্টৰ শিক্ষক থাকিব তেওঁৰ নামটো লিখিব আৰু তেওঁৰ ফোন নংটো লিখিব। আহা আমি এতিয়া বিষয়টো আলোচনা কৰোঁ। বিষয় অসমীয়া, পাঠ নং 11, পক্ষীকুলৰ অভিযন্তা। চাবা ইয়াত কাৰ্য 1, তলত কেইবিধমান চৰাইৰ চিত্ৰ দিয়া হৈছে। তোমালোকে নিৰীক্ষণ কৰি কোনটো চৰাইৰ কি নাম তলত লিখা। চাবা ইয়াত চৰাই দিয়া আছে, এতিয়া নামকেইটা ক'ব লাগে। প্ৰথম চৰাইটো হ'ল টকৰা চৰাই, ইয়াত আমি বাহটো দেখিয়ে গম পাওঁ। আৰু দ্বিতীয়টো হ'ল ভাটৌ চৰাই, ইয়াত তলত কেইটামান ডট 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 দিয়া আছে। এই ডট ডটবোৰত চৰাইবোৰৰ নাম লিখিব লাগিব। 2 নম্বৰত লিখিব লাগিব ভাটৌ চৰাই। 3 নম্বৰত আছে কাউৰী আৰু তলত ডট ডট দিয়া আছে, ইয়াত কাউৰী বুলি লিখিব লাগিব। ইয়াত বগলী আৰু ইয়াত ঘনচিৰিকা লিখিব লাগিব। এতিয়া আমি সি পিঠিত আকৌ কি প্ৰশ্ন আছে চাওঁ। কাৰ্য 2, তলত দিয়া দফা দুটা পঢ়া আৰু উত্তৰ দিয়া। ইয়াতে দুটা দফা দিয়া আছে, আমি পঢ়ি চাওঁ। মই টকৰা চৰাই, আমাৰ ভিন ভিন জাত আছে। জাত অনুসৰি আমাৰ পাখিৰ বৰণ আৰু গঠন অলপ হ'লেও বেলেগ। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে আমি বাস কৰোঁ। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ আমি জাক পাতি খাই ফুৰোঁ। ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদিও আমাৰ প্ৰিয় খাদ্য। 2 নম্বৰ দফাটো চাবা। খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত আমি বাঁহ সাজোঁ, কিন্তু সেইবোৰৰ ফল আমি নাখাওঁ। তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে ওলমি থকা আমাৰ বাঁহবোৰ দেখিছানে? গছৰ দীঘল দীঘল পাতবোৰৰ পৰা আমি বাঁহ সজা আঁহ উলিয়াই লওঁ। তাৰ পিছত সেই আঁহবোৰ গুঠি বাঁহ সাজোঁ। দফা দুটা আমি পঢ়িলোঁ। এতিয়া তলত কেইটামান প্ৰশ্ন দিয়া আছে, ইয়াত দিছে উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হ'ল টকৰা চৰাইয়ে কি কি খায়। আমি ওপৰত দফাত পঢ়ি আহিলোঁ। টকৰা চৰাইয়ে কি কি খায়? ধান, মাহ, সৰিয়হ আৰু কি খায়? ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদি খায়। 2 নম্বৰ, কেনেকুৱা গছত টকৰা চৰাইয়ে বাঁহ সাজে? 2 নম্বৰ উত্তৰটো আমি দফাত চাওঁ। চাবা দফা নম্বৰ 2ত প্ৰথমতে আছে খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত টকৰা চৰাইয়ে বাঁহ সাজে। এইবাৰ চাবা 3 নম্বৰ, টকৰা চৰাইৰ বাঁহটো দেখিবলৈ কেনেকুৱা? আমি দফাত চাওঁ। এই যে 2 নম্বৰ দফাটোৰ দ্বিতীয় শাৰীত আছে তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে। টকৰা চৰাইৰ বাঁহটো দেখিবলৈ কেনেকুৱা বুলি পালোঁ যে তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে। 4 নম্বৰ, টকৰা চৰাইয়ে বাঁহ কেনেকৈ সাজে? আমি 2 নম্বৰ দফাটো যে পঢ়িছিলোঁ তাত আছে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা আঁহ উলিয়াই লয় আৰু সেই আঁহবোৰ গুঠি টকৰা চৰাইয়ে বাঁহ সাজে। কাৰ্য 3, খালী ঘৰত প্ৰথম বাকচটোত দিয়া যুক্তাক্ষৰ লৈ শব্দ গঠন কৰা আৰু পঢ়া। ইয়াতে কেইটামান যুক্তাক্ষৰ দিয়া আছে আৰু ইয়াতে বাকচ কেইটামান দিয়া আছে, তাতে
এটা এটা লিখি দিয়া আছে আৰু খালী বাকচকেইটাত আমি ইয়াৰ পৰা যুক্তাক্ষৰ আনি ইয়াত ভৰাব লাগে। ইয়াত চাবা দৈন্তাত্তত হস্ৰ উকাৰে টু, তত হস্ৰ উকাৰে টু, ইয়াত আমি কি লিখিম, এই যুক্তাক্ষৰকেইটাৰ পৰা ছয় আনিম। তত হস্ৰ উকাৰে টু, ছয় টুছ। ইয়াত আছে অ আৰু এই খালী ঘৰটোত দিয়া আছে এডাল হস্ৰ ইকাৰ, ইয়াতে আমি আনিম গয়নগ্ন, অ গয়নগ্ন, তাত হস্ৰ ইকাৰ কি হ'ব অগ্নি। ইয়াত চাবা ইয়াত দিয়া আছে এটা ঘৰত ৰ আৰু এফালে দিয়া আছে এটা খালী ঘৰ ৰ, ইয়াতে আমি আনিম তৈনত্ন, ৰ তৈনত্ন ৰত্ন। এইফালে চাবা প আৰু ইয়াতে এডাল আকাৰ দিয়া আছে আৰু ব আছে, ইয়াত কি আনিম আমি নিয়োজন জ, নিয়োজন জ লৈ আহিম, প নিয়োজন জ তাত আকাৰ আৰু ব পঞ্জাৱ। তাৰ তলত চাবা পৈৰৱ ৰ দন্ত্য খ আৰু ইয়াতে এটা খালী ঘৰ দিয়া আছে, ইয়াতে হ'ব নয়নন্ন, পৈৰৱ ৰ দন্ত্য খ নয়নন্ন কি হ'ব প্ৰসন্ন। ইয়াত দিয়া আছে অ মাজত খালী ঘৰ আৰু ল, ইয়াতে আহিব নিয়চন ছ, এইটো নিয়চন ছ, অ নিয়চন ছ আৰু ল অঞ্চল। এইবাৰ তলত চাবা কাৰ্য 4 জতুৱা ঠাঁচৰ লগত পৰিচয় হৌ আহা। ইয়াতে কেইটামান জতুৱা ঠাঁচ দিয়া আছে, চাই যাবা। বাঁহ সাজে, বুটা বাচে, ঘৰ বান্ধে, ভাত ৰান্ধে, কথা কয়। ইয়াত চাবা বাকচৰ ভিতৰত থকা শব্দ আনি বাহিৰৰ শব্দৰ লগত মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখো আহা। ইয়াতে কেইটামান বাকচৰ ভিতৰত শব্দ দিয়া আছে আৰু ইয়াতে কেইটামান শব্দ লিখি দিয়া আছে, ইয়াতে আমি শব্দবিলাক মিলাম, বাকচৰ শব্দৰ লগত মিলাম। গাখীৰ কি হ'ব, গাখীৰ গাখীৰ হ'ব পগাই, এই যে তলত আছে পগাই, গাখীৰ পগাই। পানী তলে হ'ব, ধান বানে, চাউল বাচে, বাঁহী বজায়, মৰণা মাৰে, ডবা কবায়, ঢোল বায়। কাৰ্য 5 কাক কি বোলে ক আৰু লিখো আহা। চাই যাবা ক ঢোল খোল ভাল কৰা লোক, ইয়াত এইটো লিখি দিয়াই আছে বাদিয়াৰ। খ খেতি কৰা লোক কি হ'ব খেতিয়ক। কাপোৰ বোৱা লোক কি হ'ব শিপিনী। লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক কমাৰ। মাটিৰ বাচন তৈয়াৰ কৰা লোক কুমাৰ। যি খেল খেলে খেলুৱৈ। অসমীয়া বিষয়টো তোমালোকৰ ইয়াতে শেষ হ'ল।